Hello friend, welcome to my YouTube channel Entertainment Assam. আজি আহিছো মই ছট পূজা চাব। আজি ছট পূজাৰ চতুৰ্থ তথা অন্তিম দিন আৰু আজি আপোনালোকক দেখাম অকমান মুহূৰ্ত ছট পূজাৰ অন্তিম দিনৰ আৰু লগতে জনাম ছট পূজা কিয় পালন কৰা হয়। তেতিয়ালে চাই থাকক ভিডিওটো। এতিয়া মই ৰাতিপুৱা আহিছো। মোৰ দেৰি হ'ল। মানুহ ইয়াতে আজি অন্তিম দিনাখন ৰাতি 2টামান বজাৰ পৰা ইয়াতে আছে। এটা কথা কৈ দিওঁ, ছট পূজা ভাৰতৰ বহুতো ৰাজ্যত উদযাপন কৰা বহুত প্ৰসিদ্ধ পৰ্ব হয়। এই পৰ্ব কাৰ্তিক মাহৰ 6 নম্বৰ দিনাখন উদযাপন কৰা হয় আৰু কাৰ্তিক মাহ হিন্দু কেলেণ্ডাৰৰ এটা মাহ হয়। ছট পূজাত মুখ্যভাৱে সূৰ্য দেৱতাক আৰাধনা কৰা হয় আৰু লোকবিশ্বাস অনুসৰি সূৰ্য দেৱতা আৰু সতী দেৱী ভাই ভনী হয়। সেইকাৰণে সূৰ্য দেৱতাক আৰাধনা কৰিলে সতী দেৱীও প্ৰসন্ন হয় বুলি লোকবিশ্বাস আছে। এই সময়ত মহিলাসকলে 36 ঘণ্টা পৰ্যন্ত উপবাস থাকে। পুৰাণৰ মতে ছট পূজাৰ আৰম্ভণি ৰামায়ণৰ সময়তে হৈছিলে। যেতিয়া ৰাৱণক বধ কৰি ভগৱান ৰাম আৰু মা সীতা অযোধ্যা ঘূৰি আহিছিল, তেওঁলোকে এই উপবাসৰ পালন কৰিছিলে। অতি পুৰণি পূজা এইটো। আৰু লোকবিশ্বাস অনুসৰি সূৰ্যপুত্ৰ কৰ্ণ ভগৱান সূৰ্যৰ পৰম ভক্ত আছিল আৰু পানীত থিয় দি সদায় ৰাতিপুৱা তেওঁ সূৰ্য দেৱতাক জল অৰ্পণ কৰিছিলে। তাৰ লগতে পাণ্ডৱৰ ভাল স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবেও দ্ৰৌপদীয়ে সূৰ্য দেৱতাৰ উপাসনা কৰিছিলে। এই পৰ্বৰ লগত জড়িত আৰু এটি পুৰণি কাহিনী আছে। ৰজা প্ৰিয়ম্বত আৰু ৰাণী মালিনীৰ কোনো সন্তান নাছিলে। তাৰ কাৰণে তেওঁলোক বহুত দুখিত আছিলে। তেতিয়া মহৰ্ষি কাশ্যপে পুত্ৰ কামেষ্টি যজ্ঞ কৰাৰ কথা ক'লে। যেতিয়া তেওঁলোকে যজ্ঞ কৰিলে, মহৰ্ষি কাশ্যপে প্ৰসাদ ৰূপে ৰাণী মালিনীক পায়স খাব দিলে। কিছু সময়তে ৰজা আৰু ৰাণীক পুত্ৰ প্ৰাপ্তি হ'ল, কিন্তু তেওঁলোকৰ কপাল ইমান বেয়া আছিল যে তেওঁলোকৰ সন্তান মৃত অৱস্থাত জন্ম পাল। ৰজাই যেতিয়া মৃত সন্তানক শ্মশানলৈ লৈ গ'ল, তেতিয়া তেওঁ নিজৰ প্ৰাণ দিব চেষ্টা কৰিলে। তেতিয়া ৰজাৰ সন্মুখত ছট দেৱী দেৱসেনা আৱিৰ্ভাৱ হ'ল। তেওঁক আমি ষষ্ঠী নামেও জানো। তেতিয়া দেৱীয়ে ৰজাক ক'ল, যদি বিধি অনুসৰি কোনোৱে তেওঁৰ পূজা কৰে, তেওঁৰ মনোকামনা পূৰণ হয়। দেৱীয়ে ৰজাক তেওঁৰ পূজা কৰিব দিলে। দেৱীৰ কথা শুনি ৰজাই তেওঁৰ সঁচা মনেৰে পূজা কৰিলে আৰু ব্ৰত কৰি দেৱীক প্ৰসন্ন কৰিলে। কোৱা হয় যে ৰজাই যেতিয়া পূজা কৰিছিল সেয়া কাৰ্তিক মাহৰ 6 নম্বৰ দিন আছিল। তেতিয়াৰ পৰাই এই পূজাৰ প্ৰথা চলি আছে। আজিকালিও লোকসকলে এই পূজা সন্তান, ঘৰৰ সুখ আৰু পৰিয়ালৰ দীৰ্ঘায়ুৰ কাৰণে কৰে। ছট পূজা আপোনালোকৰ 4 দিন ধৰি চলে। প্ৰথম দিনাখনক কয় নাহায়ে খায়। এই দিনাখন ঘৰটো চাফা কৰি পৰিষ্কাৰ কৰে। তাৰপিছত যোনে ব্ৰত ৰাখিব নিজৰ গা ধুই পৰিষ্কাৰ হয়। তাৰপিছত তেওঁলোকে নিৰামিষ আহাৰ ভোজন কৰি ব্ৰতৰ আৰম্ভণি কৰে। এই ভোজন প্ৰথম যোনে ব্ৰত ৰাখিব তেওঁলোকে খায়। তাৰপিছত দ্বিতীয় দিন হয় খৰনা। এই দিন ব্ৰত ৰখাজনে গোটেই দিনটো উপবাসে থাকে। গধূলি গুড়ৰ পায়স বনোৱা হয় প্ৰসাদ ৰূপে আৰু পূজা শেষ হোৱাৰ পিছত ব্ৰত কৰাবোৰে এই আহাৰ গ্ৰহণ কৰে। সেই ৰাতি সতী মাৰ কাৰণেও প্ৰসাদ ৰূপে মিঠাই বনোৱা হয়, যিটো গুড়, আটা আৰু ঘিৰে বনোৱা হয়। তাৰপিছত আহিল তৃতীয় দিন, সেইটোক কয় সন্ধ্যা আৰ্ঘা। এই দিনটো ছট পূজাৰ মুখ্য দিন বুলিও ক'ব পাৰি। এই পুৰা দিনটো ব্ৰত ৰখাজনে নিৰ্জল ব্ৰত ৰাখে, মানে পানীও নাখায়, এনেকুৱা টাইপ ব্ৰত। আৰু গধূলি সূৰ্য ডুবাৰ সময়ত সূৰ্যক গাখীৰ, পানী এইবোৰ অৰ্পণ কৰে। যেতিয়া ব্ৰত ৰখাজনে অৰ্পণ কৰিব যায়, তেতিয়া পৰিয়ালৰ কোনো পুৰুষ বা কোনোবা ল'ৰা এটা বাঁহৰ টোপোলা এটা লৈ ব্ৰত কৰাজনৰ আগে আগে যায় আৰু সেই বাঁহৰ টোপোলাটোক ক'ব আপোনাৰ ভেংগী। ভেংগীত ফল, প্ৰসাদ আৰু পূজাৰ সামগ্ৰী থাকে। তাৰপিছত আহিল চতুৰ্থ দিন, সেইটো কয় উষা আৰ্ঘা। এই দিনাখন উদয় সূৰ্যক পূজা কৰে। ব্ৰত ৰখাজনে আৰু ঘৰৰ মানুহে নদীৰ পাৰত মিলিত হয় সতী মাৰ গীত গায়, লগতে পিছত প্ৰসাদ খাই ব্ৰত ভাঙে। এনেকৈ ছট পূজাৰ সমাপ্তি হয়। এতিয়া আপোনালোকে চাওক ছট পূজাৰ অন্তিম দিনৰ কিছু মুহূৰ্ত। অভিয়াছলি আপোনালোকৰ ভাল লাগিব। আজি যিহেতু চতুৰ্থ দিন, সেইকাৰণে সকলোৱে উদয় সূৰ্যক এতিয়া বৰ্তমান পূজা কৰি আছে। চাকিবিলাক জ্বলাই কেনে নদীত মানে ভৰাই দি আছে। এটা নিয়ম আৰু সূৰ্যক পূজা কৰাৰ। এয়া চাওক সকলোৱে পানীত আধা ডুব গৈ
সূৰ্য দেৱতাক পূজা কৰি আছে। এতিয়া পূজা শেষ হ'ল, সকলোৱে ঘৰা ঘৰি যাব ওলাইছে, ময়ো যাওঁ। আৰু এই ভিডিঅ'টো ভাল লাগিল যে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে বাই বাই।